এনিভাৰ 24 সাইডৰ বাবে প্ৰত্যেকগৰাকী দৰ্শক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত এটা শিহৰণকাৰী খবৰ লৈ আহিছোঁ। হায়দৰাবাদত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এটা বাসগৃহত 4টাকৈ মৃতদেহ উদ্ধাৰ হৈছে আৰু এগৰাকী দম্পতীহালে প্ৰথমতে আচলতে ডিঙি চেপি হত্যা কৰিছে নিজ সন্তানক আৰু হত্যাৰ পিছতে চৰমপন্থা বাছি লৈছে। আগবঢ়াইছোঁ সবিশেষ খবৰ। এই মুহূৰ্তত জনাইছোঁ হায়দৰাবাদত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এটা বাসগৃহত উদ্ধাৰ হৈছে 4টা মৃতদেহ আৰু 2 সন্তানক ডিঙি চেপি হত্যা কৰিছে। হত্যাৰ পিছত পিতৃ মাতৃক চিপ লৈ চৰমপন্থা। প্ৰথমতে 2 সন্তানক ডিঙি চেপি হত্যা কৰিছে আৰু হত্যাৰ পিছত পিতৃ মাতৃৰ চিপ লৈ চৰমপন্থা অৱলম্বন কৰিছে আৰু স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰিছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু মৃতদেহৰ কাষত আৰক্ষীয়ে উদ্ধাৰ কৰিছে ছুইচাইড নোট। আৰ্থিক অসুবিধাৰ সৈতে যুঁজি চৰমপন্থা বাছি লোৱা বুলি উল্লেখ কৰিছে ছুইচাইড নোটত আৰু পৃথক পৃথক কোঠাত উদ্ধাৰ হৈছে দম্পতীহালৰ মৃতদেহ। বিচনাত মৃত অৱস্থাত উদ্ধাৰ হৈছে দম্পতীহালৰ সন্তান আৰু হায়দৰাবাদৰ হাফচিগুদাত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা। পূৰ্বে দম্পতীহালে নিজৰ 2টা সন্তানক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে, ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু আৰক্ষীয়ে জনোৱা মতে দম্পতীহালে আৰ্থিক অসুবিধাৰ বাবে চৰমপন্থা বাছি লৈছে আৰু ৰাইজে বাসগৃহটোত পৰি থকা অৱস্থাত মৃতদেহ সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পিছতে এই ঘটনা সংঘটিত হৈছে। আৰক্ষীক অৱগত কৰাৰ পিছত আৰক্ষী উপস্থিত হৈছে। আৰক্ষীয়ে ততাতৈয়াকৈ সেই স্থানলৈ গৈ দম্পতীহালৰ মৃতদেহ পৃথক পৃথক কোঠাত উদ্ধাৰ কৰিছে আৰু সন্তান 2টাক বিচনাত মৃত অৱস্থাত উদ্ধাৰ কৰিছে আৰক্ষীয়ে। প্ৰাথমিক তদন্তত দেখা গৈছে যে দম্পতীহালে প্ৰথমে নিজৰ সন্তানক ডিঙি চেপি হত্যা কৰিছিল, অভিযোগ উত্থাপন হৈছিল আৰু প্ৰাথমিক সেই তদন্তৰ পিছত আৰক্ষী জানিবলৈ দিছে যে দম্পতীহালে প্ৰথমে নিজৰ সন্তানক ডিঙি চেপি হত্যা কৰিছিল আৰু তাৰ পিছত চিপ লৈ নিজকে শেষ কৰিছিল আৰু ছুইচাইড নোটত তেওঁলোকে লিখিছিল স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছিল আৰু আৰ্থিক অৱস্থা ভাল নাছিল, সেইবাবে আচলতে তেওঁলোকে এই চৰমপন্থাৰ পথ বাছি লৈছে আৰু তেনেদৰে ছুইচাইড নোটত লিখা আছিল আৰু আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গান্ধী হাস্পতাললৈ লৈ গৈছে আৰু প্ৰাৰম্ভিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। জানিবলৈ পোৱা গৈছে যে মহাভুৱনগৰ জিলাৰ কলৱাকুৰ্টি ব্লকৰ মুকুল্লাৰালা গাঁৱৰ পৰা অহা এটা পৰিয়াল আছিল আৰু এবছৰ পূৰ্বে হাফচিগুদালৈ স্থানান্তৰিত হৈছিল পৰিয়ালটো। এই মুহূৰ্তত জনাই আছোঁ ডাঙৰ খবৰ বুলি ক'ব লাগিব। আজিৰ দিনটোৰ এটা ভয়ংকৰ খবৰ বুলি ক'ব লাগিব যে হায়দৰাবাদত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। আমি জনাই আছোঁ এটা বাসগৃহত উদ্ধাৰ হৈছে 4টাকৈ মৃতদেহ। 2 সন্তানক ডিঙি চেপি হত্যা কৰিছে প্ৰথমতে আৰু হত্যাৰ পিছত পিতৃ মাতৃৰ চিপ লৈ চৰমপন্থা অৱলম্বন কৰিছে আৰু স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰিছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে। মৃতদেহৰ কাষত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন ছুইচাইড নোট আৰু আৰ্থিক অসুবিধাৰ সৈতে যুঁজি চৰমপন্থা বাছি লোৱা বুলি উল্লেখ আছে ছুইচাইড নোটত। লগতে উল্লেখ আছে স্বাস্থ্যজনিত কাৰণত এনেকুৱা চৰমপন্থা বাছি লৈছে আৰু পৃথক পৃথক কোঠাত উদ্ধাৰ হৈছে দম্পতীহালৰ মৃতদেহ আৰু বিচনাত মৃত অৱস্থাত উদ্ধাৰ হৈছে দম্পতীহালৰ সন্তান 2টা আৰু হায়দৰাবাদৰ হাফচিগুদাত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। শুনিলে আচৰিত হ'ব লগা ঘটনা। ডিঙি চেপি সন্তানক হত্যা কৰিছে। কোনে আচলতে হত্যা কৰে, কোনে আচলতে কৰিব নোৱাৰে আৰু সেই তেনেকুৱা নিকৃষ্ট আচলতে এক শিহৰণকাৰী ঘটনা সংঘটিত কৰিছে হায়দৰাবাদৰ হাফচিগুদাত আৰু প্ৰথমে 2 সন্তানক ডিঙি চেপি হত্যা কৰিছে, তাৰপিছত এগৰাকী দম্পতীহালে আচলতে চৰমপন্থা বাছি লৈছে আৰু হত্যাৰ পিছত পিতৃ মাতৃয়ে চিপ লৈ অৱস্থাত মৃতদেহ উদ্ধাৰ কৰিছে পিতৃ মাতৃৰ। স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰিছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে আৰু মৃতদেহৰ কাষত আৰক্ষীয়ে উদ্ধাৰ কৰিছে ছুইচাইড নোট।